ওয়েলকাম টু দীপৰাজ মিনি ব্লগ। আজি আকৌ নেক্সট এটা ভিডিঅ'টি লৈ সকলোৰে গুড ইভিনিং। আজি মই কেইবাদিন ধৰি আগতে পাৰ্চেল দিছিলোঁ, বহুতকেইটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ, তাৰে এটা আহিছে, কিন্তু কোনটো পাৰ্চেল আজি আহিছে মই চোৱা হোৱা নাই। আজি তাকে মই আনবক্সিং কৰিবলৈ ওলাইছোঁ। পাৰ্চেল বহুত দি থাকোঁ, সেইকাৰণে মনত নাথাকে কোনটো কেতিয়া আহি পাইছোঁ, মই চোৱাও নাই। যাই কিনে একাউণ্টখনত চোৱা নাই কোনটো পাৰ্চেল আজি আহিছে। মই ডাইৰেক্টলি আনবক্সিং কৰিবলৈ ওলাইছোঁ। চাওঁচোন কি পাৰ্চেল আহিছে আজি আপোনালোক। পাৰ্চেলটো খুলিবলৈ ওলাইছোঁ, আপোনালোকে চাই থাকিব। বা ডাবল কাৰ্টন দি দিছে, ডাবল বাকচ দি দিছে। এইটো খোলাই আছে চাগে, বাৰকোডটো মাৰা টাইমত খুলিছিলে নেকি। OTP এটা আহে নহয় পাৰ্চেলটো লোৱা টাইম, তেতিয়া খুলিছিল চাগে। এইটো ফাইনেলি আহি গ'ল পাৰ্চেলটো। এইটো গাইজ ফাইনেলি আহি গ'ল পাৰ্চেলটো। ফাইনেলি গাইজ মোৰ পাৰ্চেলটো আনবক্সিং কৰা হৈ গ'ল, আৰু মোৰ পাৰ্চেলটো আহিছে আজি স্মল এমাউণ্ট বিকম বিগ ছেভিংছ বক্স। এইটো হৈছে এটা সৰু এমাউণ্ট জমা ৰখাৰ কাৰণে সুবিধা, আৰু ইয়াতে ধুনীয়াকৈ দিয়া হৈছে 100, 500, 250 এনেকুৱাকৈ ইয়াতে লিখি লিখি দিয়া হৈছে। আৰু এইটো হৈছে আমাক মনত ৰাখিবৰ কাৰণে। আপুনি আজি 100 টকা জমা ৰাখিলে এটা টিক মাৰ্ক দিব, চিন দি দিব। কালি 500 টকা জমা ৰাখিলে 500 টকাত চিন দিব। পৰহিলৈ 200 টকা জমা ৰাখিলে 200 টকাত চিন দিব। তেতিয়া আপোনাৰ মনত থাকিব যে কিমান টকা মই জমা কৰিলোঁ। ইয়াতে মানে টোটেলি এমাউণ্টটো আপোনালোকে 1 লাখ থ'ব পাৰিব, আৰু 1 লাখ থোৱা হোৱাৰ পিছত আপোনালোকে এইটো ভাঙি দিব লাগিব। যিহেতু এইটো কোনো পথ্যে খোলা জগা নাই, সেইকাৰণে আপোনালোকে এইটো ভাঙিব লাগিব। আৰু কম পইচা জমা ৰাখি 10,000, 20,000 এনেকুৱা জমা কৰি ভাঙি একো লাভ নাই, এইটো লছ হ'ব। আপোনালোকে টোটেলি 1 লাখ জমা ৰাখিব আৰু টিকমাৰ্ক মাৰি যাব, তেতিয়া গম পাব যে সুবিধা হ'ব। মানে কিমান জমা হৈছে টকাটো, তেতিয়া টিকমাৰ্ক কৰিলে সুবিধাটো হ'ব। আপোনালোকে উঠাই মুঠাই পইচাবোৰ খৰচ নকৰি কিছু কামত খটাবৰ কাৰণে বা এনেকুৱা কিছু বেয়া বস্তু নাখাই বোলে ইয়াতে জমা ৰখাটো বেছি সুবিধা হয়, আৰু সুবিধাৰ কাৰণে ধুনীয়াকৈ বনোৱা হৈছে। আৰু ফ্লিপকাৰ্টত এইটো পোৱা যায়, বেছি দাম নহয়। এইটো 200 টকাৰ তলতে পাব। মোৰতো 180 টকা লৈছিলে। মই আজি লৈ আহিছোঁ পাৰ্চেলটো। মই গমেই পোৱা নাছিলোঁ যে আজি পাৰ্চেল মোৰ আহিবলগীয়া আছিল। মই চোৱাও নাছিলোঁ একাউণ্টত মোৰ পাৰ্চেল কেতিয়া আহি পাবলগীয়া আছিল, কিন্তু মই টোপনিহে মাৰি আছিলোঁ। টোপনি মৰা টাইমতে বৰষুণৰ বতৰ, ধুনীয়াকৈ টোপনি মাৰি আছিলোঁ গৰমৰ বতৰত। সেইকাৰণে অকস্মাত ফ্লিপকাৰ্টৰ দাদাজনে পাৰ্চেল যোনে দিব আহিছিলে ফোন মাৰিলে, লগে লগে মই কিবা পাৰ্চেল আহিল। বহুতকেইটা পাৰ্চেল দিয়ে থাকোঁ মই মাজে মাজে, সেইকাৰণে আজি আনবক্সিং কৰি চালোঁ যে মই কি পাৰ্চেল দিছিলোঁ। মোৰ নিজৰে মনত নাছিল। পাৰ্চেল মই বহুতকেইটা দি থাকোঁ, তাৰে এটা দুটাকৈ মাজে মাজে আহি থাকে। ঠিক আছে, ভিডিঅ'টো আপোনালোকেও শ্বেয়াৰ কৰিব, লগতে ভাল লাগিলে লাইক কমেণ্ট কৰিব নাপাহৰিব। আৰু যোনে যোনে চেনেলটো নতুনকৈ আছে, মোৰ চেনেলটোৰ নাম আগতে কৈছোঁ দীপৰাজ মিনি ব্লগ। আপোনালোকে ইউটিউবত যাই কেনে ছাবস্ক্ৰাইব কৰি দিব। আৰু যাৰ যাৰ পচন্দ হৈছে বা ভাল লাগিছে এইটো সকলোৱে অৰ্ডাৰ কৰিব, লগতে পইচা জমাবলৈ শিকিব, আৰু সেই জমা টকাৰে যিকোনো বস্তু ল'বলৈ লাভ কৰিব। ধন্যবাদ।